5-6-10 বছৰত মেঘালয়ৰ কাষত বা আমাৰ অসম মেঘালয় সীমান্তত অত্যন্ত নিৰবিচ্ছিন্নভাৱে পাহাৰ কাটি থকা হৈছে। আপোনালোকে যদি এতিয়া US টিমত যায় দেখিব যে মেডিকেল কলেজ এখন বনোৱাৰ কাৰণে তেওঁলোকে ডাঙৰ পাহাৰ ভাঙি পুৰা সমান কৰি দিছে। ফলত গুৱাহাটীলৈ আগত মেঘালয়ৰ পানী নামি আহোঁতে 2 ঘণ্টা সময় লাগিছিল, তেতিয়ালৈকে গুৱাহাটীৰ বৰষুণৰ পানীখিনি ওলাই গৈছিলে। এতিয়া একেলগে 2টা পানী সমাবিষ্ট হয়। তাৰ উপৰিও এতিয়া যদি নংপু বা আন জায়গাতো বৰষুণ হয়, গুৱাহাটীত বৰষুণ নহ'লেও বানপানী হোৱাৰ এটা পৰিৱেশ হৈছে। ই আমাৰ কাৰণে এটা জটিল প্ৰত্যাহ্বান। ইয়াক কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ সমাধান কৰাৰ চেষ্টা কৰিব পাৰি, তাৰ বিষয়ে আমি নতুনকৈ চিন্তা কৰিব লাগিব। কাৰণ গুৱাহাটীৰ যিবিলাক নলা নৰ্দমা তাক আমি গুৱাহাটীৰ পানীৰ কাৰণে বনাইছিলোঁ। নংপু বা আন ওপৰৰ পানীৰ কাৰণে আমি ইয়াক কেতিয়াও নিৰ্মাণ কৰা নাছিলোঁ। এই নতুন প্ৰত্যাহ্বানৰ আমি মুখামুখি হ'ব লাগিব। অন্য এটা প্ৰসংগলৈ আহোঁ। সোণাপুৰৰ পৰা যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে মহানগৰীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো 2 মাহ ধৰি খান্দি থৈ দিয়া হৈছে। বিভিন্ন লোক আঘাতপ্ৰাপ্ত হৈছে, মৃত্যু হৈছে। তেওঁলোকে বনাবৰ কাৰণে আমি দিল্লীত লাগি মেলি এইটো নতুনকৈ অলপমান ৰিপেয়াৰিং সুন্দৰ কৰাৰ বাবে স্কিম এটা আনিছিলোঁ। কিন্তু ইমান বৰষুণ হৈছে যে ইয়াক বনাব নোৱাৰা পৰিৱেশ। মই ভাবোঁ যে অহা এই আগষ্ট মাহৰ পিছত বৰষুণৰ ছিজনটো পাৰ হৈ যাব, তেতিয়া লগে লগে তেওঁলোকে ৰাস্তাখিনি ঠিক কৰি দিব।